আচলতে আমাৰ অমূল্য সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এইখিনি চৰ্চিত হ'ব বুলি আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ, কিন্তু এতিয়া বহুতখিনি চৰ্চিত হ'বলৈ ধৰিছে। কিয়নো মই ভাবোঁ সঁচা কথা সদায় এবাৰে ক'ব লাগে আৰু এটাই ক'ব লাগে, আৰু মিছা যদি ক'লে সকলোৱে ধৰিব পাৰে। কাৰণ জুবিনে মৰা বুলি প্ৰথম বাতৰিটো ওলাইছিল স্কুৱাৰ ড্ৰাইভিঙত মৃত্যু হোৱা বুলি, আৰু নেক্সট বাতৰি এটা আহিছিল, সেইটো হ'ল লাইফ জেকেট নিপিন্ধাৰ কাৰণে। আচলতে দুটা কোৱাৰ লগে লগে মানুহৰ সকলোৰে অন্তৰত অলপ হ'লেও মানে খোকোজা লাগি থাকে, কি হ'ল জুবিনৰ জানিবৰ কাৰণে। আচলতে আমিও ভাবিছোঁ কি হ'ল, মৃত্যুৰ পাছত ধুনীয়াকৈ তেখেতক বিদায় দিব লাগে, ইমান চৰ্চিত কৰিবলৈ একো নাই, তথাপিও মানুহে কিয় এৰি দিব। এনেকৈ দুটা কথা যেতিয়া ওলাইছে নিশ্চয় মানুহে তদন্ত ল'বই, হয়নে বাৰু সকলোৱে। কাৰণ জুবিন দেশখন প্ৰেমী, দেশখনে তেওঁক ভাল পায়, দেশপ্ৰেমী জুবিন, হয়নে বাৰু। সেইকাৰণে তদন্ত কৰিবই মৃত্যুৰ পিছত কিয় তাৰ এনেকৈ মৃত্যু হ'ল। আচলতে মই ভাবোঁ সিদ্ধাৰ্থ আৰু শেখৰ যে গৈছিলে, সিদ্ধাৰ্থ আৰু শেখৰ একেবাৰে অন্তৰংগ বন্ধু হয় জুবিনৰ, আৰু শ্যামকানু মহন্ত আছেই। কিন্তু সিদ্ধাৰ্থ আৰু শেখৰে ভিডিঅ'বিলাকত দেখা পাইছোঁ, সিহঁতে যদি অলপ চকু দিলে হয় কিন্তু জুবিনৰ আজি এনেকুৱা ঘটনা নঘটিল হয়। আপোনালোকে কি ভাবে মতামত দাঙি ধৰিবচোন। সিদ্ধাৰ্থ আৰু শেখৰে যদি জুবিনৰ গা বেয়া লাগিছিল আচলতে নেক্সট বাৰত, তেতিয়া যদি ক'লে হয় তুমি সাঁতুৰিব নালাগে, কিন্তু সিহঁতে মানে লগহে ধৰিছে, বোলা আৰু এবাৰ সাঁতুৰিবা নেকি, ঠিক তেনেকৈ লগহে ধৰিছিলে। আচলতে তেতিয়াই যদি চালে হয় জুবিনৰ আজি এনেকুৱা অৱস্থা নহ'ল হয়, মই ভাবোঁ। কিন্তু গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থৰ কাৰণে মানে প্ৰাণ দিছে। সেইদিনাখন ছ'চিয়েল মিডিয়াত কৈছে গৰিমা শইকীয়া গাৰ্গে, সিদ্ধাৰ্থক বচাই আনা, একো নকৰিবা, মানে সেৱা কৰিছে। ছ'চিয়েল মিডিয়াত সকলোৱে শ্বেয়াৰ কৰিছে, ভিডিঅ'টো মই চাইছোঁ। কিন্তু গৰিমা শইকীয়া গাৰ্গে যদি থাকিলে হয় জুবিনৰ তেনেকুৱা নহ'ল হয়, সেইটো কথা জানে। কিন্তু শেখৰ আৰু সিদ্ধাৰ্থতো ইমান অন্তৰংগ, গৰিমা শইকীয়া গাৰ্গৰ দৰেই তাহাঁতেও জুবিনৰ, হয়নে, ইমান ভাল পায়। কিন্তু তাহাঁত থাকিও কিয় জুবিনৰ তেনেকুৱা হ'ল। এবাৰতো গৰিমা শইকীয়া বাইদেউ ক'ব পাৰিলে হয় তোমালোক থকাই কিয় তেনেকুৱা হ'ল। কিন্তু সিদ্ধাৰ্থক কিয় বচাব বিচাৰিলে, গৰিমা শইকীয়া গাৰ্গে কিয় সিদ্ধাৰ্থক বচাব বিচাৰিলে, মই কথাটো বুজি নাপালোঁ। সেইকাৰণে তাৰ ওপৰত ভিত্তি কৰি ময়ো এটা ভিডিঅ' বনালোঁ, কিয়নো মোৰো অলপ বেয়া লাগিছে, কিয় সিদ্ধাৰ্থ শইকীয়াক বচাব বিচাৰিলে গৰিমা শইকীয়া বাইদেৱে, হয়নে। আচলতে জুবিনে সাঁতুৰিব খোজা নাছিলে, নেক্সট বাৰত জুবিনক সাঁতোৰা হৈছে লগ কৰি কিনে, তুমি আৰু সাঁতুৰিবা নেকি, আপোনালোকে চাবচোন, তেতিয়া গম পাব। গৰিমা শইকীয়া গাৰ্গৰ সেইখিনি কথাৰ কাৰণে অলপ আমি দুখিত হৈছোঁ। কিয় তেখেতে তেনেকৈ ক'লে, সিদ্ধাৰ্থক বচাবলৈ ক'লে অকল, আৰুতো বহুত কেইজনমানি আছিলে, হয়নে বাৰু। তাৰ ওপৰত ভিত্তি কৰি আজি মই ভিডিঅ'টো বনালোঁ। মোৰ আচলতে একো ভিডিঅ' বনাবলৈ মন যোৱা নাই, কিন্তু সেইখিনি চৰ্চিত হৈ থকাৰ কাৰণে মই বোলো মোৰো বেয়া লাগি আছে, এটা ভিডিঅ' বনাই দিওঁ। আপোনালোকে এতিয়া জুবিনৰ বিষয়ৰ ওপৰত ভিত্তি কৰিলেতো বহুতে ভাল পায়। এতিয়া কোনে কেনেকৈ কি মতামত দাঙি ধৰে জনাবচোন। মই সেই কৰিছোঁ, আপোনালোকক অনুৰোধ কৰিছোঁ। ধন্যবাদ।